কামৰূপৰ আমিনগাঁও বিজেপিৰ প্ৰতিবাদী কাৰ্যসূচী বিধানসভাৰ উপাধ্যক্ষ ডাক্তৰ নোমল মমিনক কংগ্ৰেছী বিধায়ক নুৰুল হুদাই শাৰীৰিকভাৱে আক্ৰমণ কৰাৰ ঘটনা কেন্দ্ৰ কৰি এই প্ৰতিবাদ বিজেপিৰ উত্তৰ কামৰূপ জিলাৰ অনুসূচিত জনজাতি মৰ্চাৰ উদ্যোগত কামৰূপ জিলাৰ আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদী অৱস্থান ধৰ্মঘট ৩ শতাধিক বিজেপি নেতাকৰ্মীয়ে অংশগ্ৰহণ কৰা ধৰ্মঘট কাৰ্যসূচীত উপাধ্যক্ষ ডাক্তৰ নোমল মমিনক শাৰীৰিকভাৱে আক্ৰমণ কৰাৰ ঘটনাৰ উচিত তদন্ত কৰি বিহিত ব্যৱস্থা গ্ৰহণৰ বাবে দাবী জনায় প্ৰতিবাদী অনুষ্ঠানত বিজেপি উত্তৰ কামৰূপ জিলাৰ সভাপতি ভাস্কৰ কলিতা অনুসূচিত জনজাতি মৰ্চাৰ ৰাজ্যিক উপসভাপতি প্ৰকাশ চন্দ্ৰ দাস বিজেপি মিডিয়া সেলৰ সহ আহ্বায়ক ডাক্তৰ বেদব্ৰত পাঠকৰ লগতে ভালে সংখ্যক বিজেপি নেতা উপস্থিত থাকে যোৱাকালি অসম বিধানসভাৰ এটা কলংক দিন যোৱাকালি আমাৰ অসম বিধানসভাৰ মাননীয় উপাধ্যক্ষ ডাক্তৰ নোমল মমিন ডাঙৰীয়াক কংগ্ৰেছী বিধায়ক পূৰ্ব বংগমূলৰ বিধায়ক সকলে যি শাৰীৰিকভাৱে আক্ৰমণ কৰিলে সেই আক্ৰমণৰ প্ৰতিবাদত আৰু আমি ইয়াত কামৰূপ জিলা আয়ুক্তৰ সন্মুখত আমি প্ৰতিবাদী অৱস্থান ধৰ্মঘট কৰিছো আৰু আমি কামৰূপ জিলাৰ উপায়ুক্ত মহোদয়ৰ জৰিয়তে আমাৰ বিধানসভাৰ অধ্যক্ষ মহোদয়লৈ আমি আবেদন জনাইছো যে এই ঘটনাটোৰ এটা উচিত তদন্ত হওক আৰু দোষীয়ে শাস্তি পাওক আমি উত্তৰ কামৰূপ জিলা ভাৰতীয় জনতা পাৰ্টিৰ তৰফৰ সকলো কাৰ্যকৰ্তা লগ কালি পবিত্ৰ বিধানসভাত যি ঘটনা সংঘটিত হৈ গ'ল ইয়াক সঁচাকৈ আমি লজ্জিত এনেকুৱা এটা পবিত্ৰ স্থানত যি অসমৰ উন্নয়নৰ কথা চিন্তা কৰা হয় তাত যি ধৰণৰ গুণ্ডা বাহিনী অৰ্থাৎ কংগ্ৰেছৰ নুৰুল হুদা ডাঙৰীয়াই আমাৰ সন্মানীয় উপাধ্যক্ষ অসম বিধানসভাৰ নোমল মমিন ডাঙৰীয়াক যি আক্ৰমণ কৰিছিল তাৰ প্ৰতিবাদত আজি আমি উপায়ুক্ত আমাৰ কামৰূপ উপায়ুক্ত মহোদয়ৰ কাৰ্যালয়ৰ সন্মুখত আমি উত্তৰ কামৰূপ জিলাৰ দ্বাৰা আমি প্ৰতিবাদী কাৰ্যসূচী কৰিছো আৰু উপায়ুক্ত মহোদয়ৰ জৰিয়তে আমি সন্মানীয় অধ্যক্ষ মহোদয়লৈ আমি অনুৰোধ জনাইছো যাতে এনেকুৱা এখন সদনত এনেকুৱা ধৰণৰ ভৱিষ্যতে কোনো ধৰণৰ এনেকুৱা ঘটনা সংঘটিত হ'বলৈ নাপায় আৰু লগতে এই নুৰুল হুদাৰ দৰে এনেকুৱা কিছুমান ব্যক্তিক বিধায়ক যিবিলাক জনপ্ৰতিনিধি হিচাপে আহিছে তেওঁলোকক যাতে নাকি লগায় তাৰ বাবে আমি অধ্যক্ষ মহোদয়ক বিনম্ৰতাৰে অনুৰোধ জনাইছো নিউজ ডেস্ক ৰিপৰ্ট মন্দাকাটা লাইভ